বাপ অলপ চালা গোটেই মাৰো হালধীয়া বাৰে ৰহণীয়া পুতলা দুটা ডাঙৰ পুতলা লগত এটা সৰু পাঁচটামান ডাঙৰ পুতলা এনেই দিম নালাগে আজি তোৰ নিচিনা ধুনীয়া পুতলা তোকে উঠাই লৈ যাওঁ কি কৈছ এইবোৰ জানা মোক চুপতি মাৰা ইচ্ছা মোৰ নাই আৰু সময় নাই বেপাৰ সময়ত বেপাৰ আহক আহক দাদা আহক বাইদেউ দুৰ্গা পূজাৰ বাম্পাৰ অফাৰ লওক দিল্লী আলা পুতলা লোকেল পুতলাটোৰ দামটো কিমানো কোনটো লোকেল তোৰ দাম কিমান কি কৈছ এইবোৰ মানে বুজা নাই মানে আজিৰ দিনটোৰ বাবে তোক আমাক লাগে কাক লাগে তোক কৈ যা মাক কচম লাগে লাগিলেতো আৰু উপায় নাই দিবই লাগিব লাগিব তেনেহলে আজি দুৰ্গা পূজাৰ নৱমী ভাবিছিলো পুতলা এটা সোনকালে বিক্ৰী কৰি পূজা চাবলৈ যাম মস্তি কৰিম ফূৰ্তি কৰিম কিন্তু আজি নিজে দুৰ্গা হলো আজিৰ পৰা তেনেকুৱা ভুল কাম কেতিয়াও নকৰো দেৱী দুৰ্গাৰ শপত ঠিক আছে আজি তহঁতক মই মাফ কৰি দিলো মোৰ আই পিতাই দিয়া নামটো ইয়াত ভালকৈ লিখিয়া স্পষ্টকৈ মনত মোৰ নামটো কি জানো নৱমী হ'ল নৱমী মজা হে বাপ এনেকুৱাইতো লাগে এনেকুৱা হ'ব লাগে দে হ'বলৈ হ'ব লাগে তহঁতৰ দৰে তহঁত বুলি কৈছো দে তহঁতৰ দৰে কিছুমান এই ৰাস্তাৰে বলিয়া কুকুৰে কি কৰ জানো নিজে জন্ম দিয়া এই বৃদ্ধ মাতৃগৰাকীক বৃদ্ধ আশ্ৰমত অকলশৰে ৰাস্তাৰে গৈ থকা আমাৰ দুৰ্গা সদৃশ আমাৰ ভনীজনীক ধৰ্ষণ কৰ আৰু তহঁতে দেখাত দেখি কি কৰ পাতা মেৰি পূজা দুৰ্গা পূজা মা পূজা কালী পূজা ইছ ৰাম বাপৰে বাপ এইবোৰ কৰিবলৈ হ'লে প্ৰথমতে নাৰীসকলক সন্মান কৰিব শিকিব লাগিব তেতিয়াহে আমি স্বচ্ছ ক'ব পাৰিম সত্যমেৱ জয়তে।